দৰ্শক বন্ধুসকল নমস্কাৰ। এই মুহূৰ্তত আমি আছো ডিব্ৰুগড় জিলাৰ গড়বৰুৱা চুকাফা ভৱনত আৰু সদৌ অসম ভূমিজ সমাজৰ অভিনন্দন অনুষ্ঠান আৰু ভূমিজ সমাজৰ সাংগঠনিক কৰ্মশালাৰ ওপৰত আলোচনা চক্ৰ আয়োজন কৰা হৈছে আৰু যিসকল এইবাৰ 2024 চনৰ যিসকল মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে অঞ্চলটোৰ কাৰণে ভূমিজ সমাজটোৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে গৌৰৱ কঢ়িয়াই আনিছে তেওঁলোকক অভিনন্দন জনোৱা হ'ব। আগলৈ আগবঢ়ে ভিডিঅ'টো চাই থাকিব। ধন্যবাদ। অভিনন্দন অনুষ্ঠান আৰু সাংগঠনিক কৰ্মশালা। প্ৰিয় দৰ্শক বন্ধুসকল, সদৌ অসম ভূমিজ সমাজ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলাৰ যুৱ মঞ্চ মহিলা সমিতিৰ আতিথ্যত তথা বৰবৰুৱা, খোৱাং, বকুল, ডিকম, ৰামাই, গ্ৰীণউড, নাহলীয়া, ভাদৈ, নাহৰকটীয়া, জয়পুৰ, ৰাজগড়, চাবুৱা, মুকলবাৰী, দুলীয়াজান, বালিজান আৰু চেপন আঞ্চলিক সমিতিৰ সহযোগত অভিনন্দন অনুষ্ঠান আৰু সাংগঠনিক কৰ্মশালা। প্ৰিয় দৰ্শক বন্ধুসকল, এই অনুষ্ঠানৰ কিছু ভিডিঅ' যুগুত কৰি আমি আপোনালোকৰ ওচৰত লৈ আহিছোঁ। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব। ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি দিব। প্ৰিয় দৰ্শক বন্ধুসকল, ইয়াৰ পিছৰ ভিডিঅ'সমূহ যদি আপোনালোকে পাব বিচাৰে বা আপোনালোকে চাব বিচাৰে নিশ্চয় আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি থব। ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো ক্লিক কৰি অল বটনটো নিশ্চয় ক্লিক কৰি দিব। এনে কৰিলে বন্ধুসকল আপোনালোকৰ মোবাইল স্ক্ৰীনত আমি পঠোৱা ভিডিঅ'সমূহ সহজে পাব পাৰিব। তেন্তে প্ৰিয় দৰ্শক বন্ধুসকল, আহকচোন উক্ত দিনাৰ কাৰ্যসূচীৰ কিছু আলোকচিত্ৰ চাই আনন্দ উপভোগ কৰোঁ। ধন্যবাদ। আৰম্ভ কৰা হ'ল আৰু দ্বিতীয় কাৰ্যসূচী আছে স্মৃতি তৰ্পণ। স্মৃতি তৰ্পণ কাৰ্যসূচী প্ৰত্যেকটো কাৰ্যসূচীতে লোৱা হয়। গতিকে এই স্মৃতি তৰ্পণ লগত সংগতি ৰাখি আমাৰ স্মৃতি তৰ্পক শ্ৰী সঞ্জয় ভূমিজ ডাঙৰীয়া সম্পাদক জিলা সমিতি তেখেতক এই স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পৰ্কে দুই এষাৰ চমুকে মন্তব্য আগবঢ়াৰ কাৰণে অনুৰোধ জনাইছোঁ। সমূহ বিষয়ববীয়া আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সদৌ অসম ভূমি সমাজ গঠনতে আজি আমাৰ ওচৰত নাই স্বৰ্গবাসী হ'ল, তেখেতক আমি সন্মান জনাইছোঁ। সন্মানীয় আৰু স্মৰণীয় আমি ৰাখিবৰ কাৰণে আমি স্মৃতি তৰ্পণ আমি কাৰ্যসূচী আমি পাতি আহিছোঁ। যিহেতু আমাৰ স্বৰ্গীয় সন্মানীয় চহৰাই ভূমিজ, মাধৱ সিং ভূমিজ আৰু সন্মানীয় বীণাৰাণী ভূমিজ আৰু বহুতো আমাৰ সমিতি গঠনতে একত্ৰিতকৰণৰ লক্ষ্য উদ্দেশ্যতে আমাৰ যি আগ ধৰি আৰু আমাক উদ্দৰ্শন দেখাই আৰু আমাক আৰু সেই হিচাপে আমি কৰি গৈ আছো। তেখেতক সন্মান জনাইছো আৰু তেখেতক আমি অনুৰোধ জনাইছো 1 মিনিট সময় প্ৰাৰ্থনা কৰিবৰ কাৰণে। আৰম্ভ। आत्मज्योति नमस्ते आत्मज्योति वर्धपाये ब्रह्मा ज्योति नमस्ते ब्रह्मा ज्योति वर्धपाये गुरु ज्योति नमस्ते। প্রিয় দর্শক বন্ধুসকল, ভিডিঅ'টো যিহেতু 6 মিনিট 36 ছেকেণ্ডৰ হয়, গতিকে আমি ভাবোঁ যথেষ্ট আপোনালোকৰ বাবে দীঘলীয়া হৈছে। প্ৰিয় দৰ্শক বন্ধুসকল, ভিডিঅ'টো যিহেতু শিক্ষামূলক আৰু সামাজিক ভিডিঅ' আৰু এই ভিডিঅ'ত সদৌ অসম ভূমিজ সমাজে যি প্ৰচেষ্টা হাতত লৈছে, যেনে সদৌ অসম ভূমিজ সমাজৰ যিসকল উঠি অহা ছাত্ৰ ছাত্ৰীসকলে সুখ্যাতিৰে হাই ছেকেণ্ডেৰী পৰীক্ষা বা মেট্ৰিক পৰীক্ষাত
তেওঁলোকে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু সমাজৰ বাবে যি গৌৰৱ সুনাম কঢ়িয়াই আনিছে তেওঁলোকৰ বাবে বা এই সমাজখনৰ এইসকল ছাত্ৰ ছাত্ৰীৰ বাবে যিসকল উদ্যোক্তা আছে তেওঁলোকে যথেষ্ট সময় নষ্ট কৰি যথেষ্ট সময় তেওঁলোকে কষ্ট কৰি এই অনুষ্ঠানটো আয়োজন কৰিবলৈ সফল হৈছে তেওঁলোকৰ বাবে হলেও আপোনালোকে ভিডিঅ'টো চাই লাইক কৰি দিব আৰু ভিডিঅ'টো দীঘলীয়া হৈছে বুলি যাতে আপোনালোকে নাভাবে আৰু সম্পূৰ্ণকৈ চোৱাৰ ব্যৱস্থা কৰে তাৰ বাবে আমি আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছো আমি এই ভিডিঅ'টোৰ বাবে সদৌ অসম ভূমি সমাজৰ বাবে 1000 লাইক আমি ধাৰ্য কৰিছো গতিকে যিসকল ভূমি সমাজপ্ৰেমী ৰাইজ আছে বা জাতিটোৰ উন্নতিৰ বাবে তেওঁলোকে চিন্তা চৰ্চা কৰে তেওঁলোকে ভিডিঅ'টো চোৱাৰ লগে লগে এটি লাইক কৰিব আৰু লাইক কৰাৰ সংখ্যা কমেও আমি 1000 ধাৰ্য কৰিছো প্ৰিয় দৰ্শক বন্ধুসকল এই লাইকৰ সংখ্যা নিৰূপণ কৰি আমি হয়তো নিশ্চিত হ'ব পাৰো যে সমাজখনক কিমানে ভাল পায় কিমানে বেয়া পায় প্ৰিয় দৰ্শক বন্ধুসকল আমাৰ এই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো তেন্তে ধন্যবাদ